ধুবুৰীৰ বিভিন্ন প্ৰান্তত নিৰাপত্তাহীনতাত ভুগিছে হিন্দু পৰিয়াল। নিশা শুৱা পাতিৰ পৰা হিন্দু বোৱাৰীক অপহৰণ মুছলমান যুৱকৰ। যোৱা ৰাতি 1টা বজাত মোৰ পত্নীক কিডনেপ কৰিছে আৰু 5-6জন ল'ৰা আছিল, লগতে বন্দুক আৰু ডিগাৰ আছিল। মোক চিঞৰ বাখৰ কৰাৰ কাৰণে ধমকি দিছিল, নহ'লে বোলে শেষ কৰি দিম বুলি কৈছিল। আৰু মই একদম মাত বল নোহোৱা আছিলোঁ। তাৰপিছত বোৱাৰীজনীক লৈ গৈছিল কিডনেপ কৰি। লগতে পইচা আছিল 50,000 টকা আৰু সোণৰ চেইন আছিল, আঙুঠি আছিল আৰু হাতৰ কাণৰ আছিল গহনা, চব মিলি 3 ভৰি হ'ব। নিশা 1 বজাত শুই থকাটো মোৰ মানুহজনীক কিডনেপ কৰিছে। যোৱা ৰাতি 1টা বজাত মোৰ পত্নীক কিডনেপ কৰিছে। হিন্দু পৰিয়ালৰ নগদ ধন সোণ লৈ উঠাও 5 দুৰ্বৃত্ত। লগতে পইচা আছিল 50,000 টকা আৰু সোণৰ চেইন আছিল, আঙুঠি আছিল আৰু হাতৰ কাণৰ আছিল গহনা, চব মিলি 3 ভৰি হ'ব। নিশা 1 বজাত মৰণাস্ত্ৰ চোকা অস্ত্ৰ লৈ হিন্দু ঘৰত প্ৰৱেশ 5 মুছলমান যুৱকৰ। লগতে বন্দুক আৰু ডিগাৰ আছিল। ধুবুৰীৰ বিভিন্ন প্ৰান্তত অসুৰক্ষিত হৈ পৰিছে হিন্দু পৰিয়াল। একাংশ মুছলমান লোকৰ বাবে ৰাতি হ'লে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে হিন্দু পৰিয়ালে। এক চাঞ্চল্যকৰ মন্তব্য। নুৰ আলম, জাহাংগীৰ, আয়বে অপহৰণ কৰিলে হিন্দু বোৱাৰী। ল'ৰা এজনে আৰু লগতে তাৰ ভাইটিও আছিল, দেউতাকো আছিল আৰু তাৰ লগৰ আৰু এটা আছিল জাহাংগীৰ নামৰ, আৰু লগত আৰু এটা আছিল আয়ব আলী, একেলগে এখন গাঁৱতে। অনুকূল চন্দ্ৰ ৰায়ৰ এই চাঞ্চল্যকৰ মন্তব্যই বুকু কপাইছে বহু হিন্দু পৰিয়ালৰ। পুনৰ শুনক, দেওবাৰে মাজনিশা 1 বজাত কি হৈছিল অনুকূল ৰায়ৰ পৰিয়ালৰ সৈতে। যোৱা ৰাতি 1টা বজাত মোৰ পত্নীক কিডনেপ কৰিছে আৰু 5-6জন ল'ৰা আছিল, লগতে বন্দুক আৰু ডিগাৰ আছিল। মোক চিঞৰ বাখৰ কৰাৰ কাৰণে ধমকি দিছিল, নহ'লে বোলে শেষ কৰি দিম বুলি কৈছিল। আৰু মই একদম মাত বল নোহোৱা আছিলোঁ। তাৰপিছত বোৱাৰীজনীক লৈ গৈছিল কিডনেপ কৰি। লগতে পইচা আছিল 50,000 টকা আৰু সোণৰ চেইন আছিল, আঙুঠি আছিল আৰু হাতৰ কাণৰ আছিল গহনা, চব মিলি 3 ভৰি হ'ব। এইটো নুৰ আলম বুলি নামৰ ল'ৰা এজনে, আৰু লগতে তাৰ ভাইটিও আছিল, দেউতাকো আছিল আৰু তাৰ লগৰ আৰু এটা আছিল জাহাংগীৰ নামৰ, আৰু লগত আৰু এটা আছিল আয়ব আলী, একেলগে এখন গাঁৱতে। বিচন্দৈ উচলিতাৰী পাৰ্ট 1, থানা গোলকগঞ্জ, জিলা ধুবুৰী, অসম। বিশেষ সম্প্ৰদায়ৰ টাৰ্গেট হৈ পৰিছে কোচ ৰাজবংশী জনগোষ্ঠী। গোলকগঞ্জৰ আৰক্ষী থানাৰ অন্তৰ্গত বিচন্দৈত হোৱা এই চাঞ্চল্যকৰ ঘটনাই ভবাই তুলিছে সকলোকে। যোৱা ৰাতি বিচন্দৈ পাৰ্ট 2ত যি ৰাতি আনুমানিক 1টামান বজাত যি ঘটনা হ'ল, যি দুৰ্ঘটনা হ'ল, আমি এইটো দুৰ্ঘটনা ক'ব লাগিব। এই দুৰ্ঘটনাক আমি ধুবুৰী জিলা আকাশৰ তৰফৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ। কাৰণ এটা বিশেষ সম্প্ৰদায়ৰ মানুহে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক ইতিমধ্যে টাৰ্গেট কৰি লৈছে। মই আগতেও কৈছোঁ যে ধুবুৰী ডিষ্ট্ৰিক্টত এটা বিশেষ সম্প্ৰদায়ৰ লোকে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক টাৰ্গেট কৰি লৈছে। কাৰণ সমাগত আমাৰ 2026 চনৰ বিধানসভা নিৰ্বাচন আহি আছে। এই ক্ষেত্ৰত বিশেষ এটা সম্প্ৰদায়ে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক টাৰ্গেট কৰি লৈছে। কাৰণ যোৱা ৰাতি আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ এটা মাইকিক, এটা জাহাংগীৰ আলম আৰু নুৰ আলম নামৰ লগতে আছিল 4-5জন দুৰ্বৃত্ত আহি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ তিৰোতাক জোৰ জবৰদস্তি দেখাই কিনি ঘৰৰ পৰা উঠাই লৈ গ'ল। নুৰ আলম নামৰ জেহাদী এজনে আমাৰ কোচ ৰাজবংশী হিন্দু বোৱাৰী এজনক বলপূৰ্বকভাৱে পিষ্টল দেখুৱাই ভয় ভাবুকেৰে তেখেতে পলুৱাই লৈ যায়। এই ক্ষেত্ৰত আমি ৰাষ্ট্ৰীয় বজৰং দলে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তাৰ লগতে প্ৰশাসনক দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত বোৱাৰীক উদ্ধাৰ কৰিব লাগে, অন্যথা আমি কিন্তু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। গোলকগঞ্জৰ পৰা ৰিপৰ্টাৰ